পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰত ৰাইজে গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰত ৰাইজে গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰে। পথটিৰে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীয়ে বাৰিষাৰ দিনত অহা যোৱা কৰাত বহুতো কষ্টৰ সন্মুখীন হ'ব লগা হয়। কেতিয়াবা পথৰ বোকা পানীৰে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাপোৰ বেয়া হৈ যোৱাৰ ফলত স্কুল ক্ষতি হোৱা পৰিলক্ষিত হয়। জিলাখনৰ হাৱাইপুৰ অঞ্চলৰ পাচালি গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি ঘৰে ঘৰে গৈ 10-20 টকা সংগ্ৰহ কৰি কেইবাকাৰী ৰাভিছ পাথৰ শিলেৰে উক্ত পথটিৰ সৃষ্টি হোৱাত বিশাল গাঁতবোৰ স্থানীয় ৰাইজে ইমান গৰমতো পুতি দিয়ে। স্থানীয় ৰাইজে 7 নম্বৰ কপিলি পৰিষদীয় সমষ্টিৰ MSC পৱন কুমাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM ডক্টৰ তুলিৰাম ৰংহাঙক সমালোচনা কৰে। পথটি মেৰামতি কৰিবলৈ কাৰণে অনুৰোধ জনায়। ব্যুৰো ৰিপৰ্ট বটদ্ৰা লাইভ। কি নাম আপোনাৰ? ৰীমা তেৰাংপি। এইটো ৰাস্তা যে আছে এইটো ৰাস্তা ক'ৰ পৰা ক'লৈকে যায়? এইটো হাৱাইপুৰ বজাৰৰ পৰা এনে ৰাস্তাটো লংকালৈকে হ'লেও আমাৰ ইয়াত 2 কিলোমিটাৰ নিচিনা হ'ব। মানে ৰাস্তাটো একদম বেয়া, একদম ষ্টুডেণ্টেও যাব নোৱাৰে। মানে বেছি দূৰো নহয়, এইটো বনাই দিলেও একো নহয়, বেছি কিবা নালাগে। হ'লেও ইয়াত কি হয়, ষ্টুডেণ্টে খোজকাঢ়িও যাব নোৱাৰা হৈ যায়। ইমান মোৰ দোকানটো ওচৰতে আছে, মই সদায় দেখি পাই যে সদায় বাইৰ পৰা যোৱা পোৱালিহঁতৰ 2জন মা কিছুমান স্কুটি আহে লৈ আহে মাহঁতে, সিহঁতে ইয়াত এক্সিডেণ্ট হৈ যায়। ইয়াত কোনে দেখে, কোনো দেখি নাপায়। কেতিয়াবা মই দোকান পৰা আহি সিহঁতক উঠাই, হ'লেও মানুহ ইয়াত কোনো মিনিষ্টাৰ আজিলৈকে এইটো ৰাস্তা অহা নাই, সেইকাৰণে সিহঁতে গম নাপায়। লোকেল MSCৰ নাম কি? লোকেল MSC পৱন কুমাৰ ৰয়। তেওঁলোকে কেতিয়াবা ৰাস্তাটো ভিজিট কৰিছে নেকি? নাই, মই যেতিয়া ইয়াত আহিছোঁ মই একবাৰো দেখা নাই। কোনো মিনিষ্টাৰ কাৰণে মই দেখা নাই। এতিয়াতো গাঁতবিলাক ফিল আপ হৈ গ'ল। কোনে ফিল আপ কৰিছে? ফিল আপ ইমান কষ্ট পাইছে যে সেইকাৰণে আমি গাঁৱত মিলি এইটো অলপ কালেকশ্যন কৰি আমি এইটো ৰাবিছটো মাতিছোঁ, সেইকাৰণে অলপ ঢালি দিছোঁ। সেইটো ভাল নহয়। ৰাস্তাই একেবাৰে বেয়া হৈ গ'ল। আমি 4-5টা ৰাবিছ ঢালিলেও একোৱে নহয়। এইটো হ'লে আৰু ৰাস্তা আমি কোনোবাৰ পৰা এনেকুৱা কালেক্ট কৰে আৰু কোনোবাটো কয় সেইটো তোমালোকৰ ডিউটি নহয়, এইটো মিনিষ্টাৰে কৰিব, সেইটো কৰিব বুলি কয়। হ'লেও আমি কি কৰিম? আমি মিনিষ্টাৰক ৰখি থাকিব নোৱাৰোঁ। আমি নিজে উপায় নাই কাৰণে আমি কৰিছোঁ। আমি কেতিয়াবা বেমাৰ হ'লেও আমি ইয়াৰ পৰা আমি চিধা লংকা যালে আমি কিমান বেছি দূৰ নহয়, হ'লেও আমি এইখিনি গাড়ী নাপায়, টেম্পোটো অটো একো নাপায়। হ'লেও আমি এইটো ৰাস্তা ভাল কাৰণে আমি এইখিনি খেৰণি ছাইডৰ পৰা যাব লাগে। সেইখিনি কিমান 20 কিলোমিটাৰ নিচিনা হৈ যায়। সেইকাৰণে আমি CM ডক্টৰ তুলিৰাম ৰংহাঙৰ কাৰণে আমি চবৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, সোনকালে আহি আমাৰ এইটো ৰাস্তাটো ডক্টৰ তুলিৰাম ছাৰ আপুনি আহিলে আপুনি নিজেই চিনি পাব ৰাস্তা যে কিমান। এই ফটোটো মিছা হ'ব পাৰে, হ'লে আপুনি আহিলে আপুনি নিজে গম পাব। ৰাস্তাটো বেছি দূৰ নহয়, অলপমানে আছে। Into this matter, alang itu malah cuning gue ke lancol. Tuliram rohang sarakan. La non ni tum la sot tovar mate la kacilengan tovar la soputak sini tum na dak cingrum nang kok lo. Athe la sot tovar jakke Hawaipur बाजार से लेके वो लंका डिस्ट्रिक्ट CM डॉक्टर तुलिराम रंहाङ nangli sitame nang chilang ikta ani sibake athe nili tum sitame jo शिक्षा पिक anlo alam bangke non het a problem kali lage ये आजकल का प्रॉब्लम नहीं है। इट्स एंड CM सर को अनुरोध जनालु तेखत आही ये मैटर टू प्लीज साइ जाओक बिकॉज वी आर गेटिंग ट्रबल्ड ऑलवेज। पिछले साल भी हम लोग ये करके रास्ता आज तक उसकी वजह से एनी हाउ वी आर रनिंग, लेकिन अभी रेनी के सीजन में फिर से खराब हो गया। तो आई रिक्वेस्ट CM sir and our MSC sir, please come and visit once and as soon as possible please repair the road. আমাৰ বৈঠাংশ হামৰেং চাব ডিভিজন আণ্ডাৰত থকা 7 নং কপলি সমষ্টি আটাইতকৈ শোচনীয় ৰাস্তা। আমাৰ লংকাজান ৰাস্তা দুৰ্বল। আমাৰ CM ডাঙৰীয়া যিটো আগত কাম কৰিবলৈ দিছিলে সেইটো বন্ধ কৰি দিলে আমাৰ MSC চাবে পৱন কুমাৰ ৰায়ে।
কিন্তু আমি ৰাইজে বহুত দুখিত। এই বাৰিষা কালত অহা যোৱা অসুবিধাত আমাৰ ৰাইজে টকা পইচা কালেকশ্যন কৰি ৰাবিছ উঠাই কিনি ৰাস্তাত দিবলৈ বাধ্য হৈছে। গোটেই বৰ দুখৰ বিষয়। গতিকে অতি সোনকালে এই ৰাস্তাত আমাৰ চি এম ছাৰে পুনৰ তদন্ত কৰি এই ৰাস্তাত যাতে ভালকৈ মেৰামতি কৰি দিবৰ কাৰণে মই প্ৰাৰ্থনা কৰিলোঁ। আৰু ৰাইজৰ তৰফৰ পৰা আমি প্ৰাৰ্থনা বাৰে বাৰে কৰি দিলোঁ। ধন্যবাদ থাকিল। ये रास्ता कहाँ से कहाँ तक जाएगा? ये रास्ता कनेक्ट किया हुआ है लंका और माइलू और इधर खिरोनी। दिस रोड इज कनेक्टेड। दिस इज मेन रोड, लेकिन आज तक ये रोड बनाने के लिए नहीं आया। मतलब हम लोग के गांव का आदमी सब मिल के वो थोड़ा थोड़ा पैसा जमा करके जो मतलब बीच बीच में जहाँ रास्ता खराब हुआ है हम लोग मतलब कलेक्ट करके पैसा जमा करके हम लोग खुद we the people of this village we fill up the gaps and all, but till now the MAC, the local MAC, he have not visited till the date. This is not the today's problem. It has been 3 years, since 3 years. Last year also we did the same. पिछले साल भी हम लोग ऐसे ही किया है। वो गांव का महिला लोग सब मिल के ऐसे ही बनाया था। लास्ट टाइम भी मतलब वो न्यूज़ में फोकस करने के बाद मैसेज भेजा था विदिन 3-4 months आई विल डू। लेकिन 1 साल बीत गया, लेकिन टिल नाउ द सेम थिंग इज हैपनिंग। एंड अभी जो समर सीजन हो रहा है तो दिस रोड इज कनेक्टेड टू स्कूल्स जो जामुगुरी और उधर पासपंदर, वो लोग भी इधर ही आते हैं। और इधर में ऐसा होता है रेनी के सीजन में स्कूल स्टूडेंट्स दे कैन नॉट पास दिस रोड। The water blockages remains here, so they can't go to school. Even I have my children also. मेरा बच्चों भी 2 दिन हो गया स्कूल जा नहीं पाया। So we decided, this village we decided and we did the work. So I request our local MAC sir and Intui Muchora Tumafan